তিনিটা খণ্ড মানে শতক বুলি কৈছেগে। প্ৰথম অধ্যায় বিষাদ যোগৰ পৰা ষষ্ঠ অধ্যায় লৈকে এয়া হ'ল কৰ্মশতক। অৰ্থাৎ ভগৱানে কৰ্মক লক্ষ্য কৰি, কৰ্মক মূল কৰি জ্ঞান আৰু ভক্তিক সংযোগ কৰিছে। মানে কৰ্মক লক্ষ্য কৰি জ্ঞান আৰু ভক্তিক সংযোগ ঘটাইছে। অৰ্থাৎ আমাৰ জীৱনৰ মূল হ'ল কৰ্ম। কিন্তু কৰ্ম কৰিলে নহ'ব, জ্ঞানক আশ্ৰয় কৰি হৃদয়ৰ মাজেৰে বিশুদ্ধ ভাৱনাযুক্ত হৈ কৰ্ম কৰিবলৈ কৈছে। এইটোৱে কৰ্মশতক। অকল কাম কৰিলে নহ'ব, আপোনাৰ কামে সমাজত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ বংশত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ ঘৰখনত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ পৰিয়ালৰ মাজত যাতে কি প্ৰভাৱ পেলাব। এই দুটা প্ৰভাৱ আছে, এটা সুপ্ৰভাৱ, এটা হ'ল কুপ্ৰভাৱ। এতিয়া আপুনি জ্ঞানেৰে এই কথাটো বিচাৰ কৰিব লাগিব। মোৰ কৰ্মই যাতে মোৰ সংস্কৃতি নষ্ট নকৰে, মোৰ কৰ্মই যাতে মোৰ জাতিটোত বেয়া প্ৰভাৱ নেপেলায়, মোৰ কৰ্মই যাতে মোৰ সন্তানৰ ভৱিষ্যত, মোৰ পৰিয়ালৰ ভৱিষ্যত নষ্ট নকৰে, আৰু মোৰ কৰ্মই যাতে মোক নৰকলৈ নিনিয়ে। এইটো জ্ঞানৰ দ্বাৰা বিচাৰ কৰিব লাগিব। আৰু তৃতীয়তে হ'ল ভক্তি, অৰ্থাৎ হৃদয়। ভক্তি মানে হ'ল হৃদয়। এতিয়া হৃদয়েৰে কৰ্ম অৰ্থাৎ মোৰ নহয়, প্ৰভুৰ কৰ্ম। ভক্তি মানে সকলো কৰ্মৰ ফল প্ৰভুত সমৰ্পণ কৰা, এয়া ভক্তি। আমাক এই কথাটোকে কৈছে, আমি কৰ্ম কৰিব লাগিব সমাজৰ কল্যাণৰ কাৰণে, কৰ্ম কৰিব লাগিব জাতিৰ কল্যাণৰ কাৰণে, কৰ্ম কৰিব লাগিব আমাৰ সংস্কাৰৰ কাৰণে, কৰ্ম কৰিব লাগিব নিজৰ আত্মকল্যাণৰ কাৰণে। যধে মধে কৰ্ম কৰিলে নহ'ব। মই কৰিলোঁ তোমাৰ কি হ'ল, নহ'ব। কেলে মই অকলে নহয়, মোৰ লগত দেউতা আছে, মোৰ লগত মা আছে, মোৰ লগত ল'ৰা ছোৱালী আছে, মোৰ লগত গাঁও আছে, মোৰ লগত জাতি আছে, মোৰ লগত সমাজ আছে। গতিকে আপুনি মই অহংকাৰী অভিমানী হৈ মই কৰিছোঁ তোৰ কি হ'ল, নহ'ব। এইটো পাপ হ'ব, জীৱ নৰকলৈ যাব। কৰ্মই আপোনাক মোক নৰকলৈ লৈ যাব। সেইকাৰণে কৈছে যি কৰ্মই আত্মাৰ আনন্দ দিয়ে, যি কৰ্মই আত্মাক তৃপ্তি কৰে, যি কৰ্মই জাতিক আনন্দ দিয়ে, যি কৰ্মই পিতৃ মাতৃক আনন্দ দিয়ে, যি কৰ্মই সমাজখনক সুন্দৰ কৰে, এই কৰ্ম কৰিব লাগিব আৰু জ্ঞানৰ দ্বাৰা ইয়াক বিচাৰ কৰিব লাগিব। আৰু কৰ্মৰ ফল যদি নিজে লওঁ, কৰ্মৰ ফল যদি মই কৰিছোঁ, মই ফল পাব লাগিব, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, এইটো কৰিলেও নহ'ব। কেলে ভক্তিশূন্য কৰ্ম হৈ যাব। এতিয়া এই কৰ্মৰ যিটো ফল, আমি যে কৰ্ম কৰিলোঁ জ্ঞানৰ দ্বাৰা আৰু আমাৰ শৰীৰৰ দ্বাৰা, সেই ফলটো কি হ'ব লাগিব, কৈছে ভগৱানত অৰ্পণ কৰিব লাগিব। ফলটো প্ৰভু আজিৰ দিনটো মই যি কাম কৰিলোঁ সকলো তোমাত অৰ্পণ কৰিছোঁ। কেলে সমস্ত কৰ্মৰ ফল তোমাৰ। কাৰণ এই শৰীৰ দিছা তুমি, এই মন দিছা তুমি, এই ভাৱনা দিছা তুমি, এই সমস্ত জীৱন দিছা তুমি, আৰু এই সৃষ্টিখন তোমাৰ। মোক মাত্ৰ তোমাৰ কৰ্ম কৰিবলৈ মোক পঠিয়াইছা। গতিকে মই এই কৰ্মৰ ফল তোমাত অৰ্পণ কৰিলোঁ। কৰ্মণ্যৱাধিকাৰস্তে মা ফলেষু কদাচন। প্ৰভুৱে কৈছে তুমি কাম কৰা, ফল বাঞ্ছা নকৰিবা,
ফলত লাগি নধৰিবা আৰু সমস্ত কৰ্মৰ ফল মোত অৰ্পণ কৰি দিয়া। এইটোৱে হ'ল মূল বীজ। প্ৰথম অধ্যায়ৰ পৰা 6ষ্ঠ অধ্যায় ধ্যান যোগলৈ। তাৰ পাছতে আহিলে জ্ঞান যোগ। আমি যোৱাকালি আলোচনা কৰিছোঁ জ্ঞান যোগত হ'ল আত্মতত্ত্বক জানি পৰমাত্মাৰ লগত সংযোগ হৈ সংসাৰ সমুদ্ৰ পাৰ হোৱা। সংসাৰ সমুদ্ৰ ভীষ্ম দ্ৰোণ তথা জয়দ্ৰথ জলা গন্ধাৰ নীলোৎপলা শৈল্য গ্ৰহৱতী কৃপেণ বহ্নি কৰ্ণেন বেলাকুলা অশ্বত্থামা বিকৰ্ণ ঘোৰ মকৰ দুৰ্যোধন অৱৰ্তিনীম শ্ৰোতীৰ্ণ খলু পাণ্ডৱৈ ৰণ নদী কৈবৰ্তক কেশৱাহা। অৰ্থাৎ হে কৃষ্ণ, হে সঞ্জয়, এই যে এখন ভয়ানক যুদ্ধৰ নদী, সংসাৰখন ভয়ানক সমুদ্ৰ, পাৰাপাৰহীন সমুদ্ৰ। প্ৰথম পাৰ হ'ল, প্ৰথম মাথাউৰি হ'ল ভীষ্ম। ভীষ্ম মানে ভয়। ভীষ্ম মানে ভয়। মানৱ জীৱনৰ প্ৰথম ভয় মৃত্যু ভয়। দ্বিতীয় হ'ল অতৃপ্ত বাসনা, ইয়াকে কৈছে দ্ৰোণাচাৰ্য। আৰু জয়দ্ৰথ জল, এনেকুৱা পাৰাপাৰহীন মায়াৰ সংসাৰখন অৰ্জুন এজন সাধাৰণ বীৰ, অৰ্জুন এজন সাধাৰণ মানুহ, এওঁ কেনেকৈ পাৰ হ'ল এই কথাটোকে কৈছে। ইমান সাধাৰণ এজন নগণ্য অৰ্জুন, যিজনে কান্দি কান্দি প্ৰথম অধ্যায় বিষাদ যোগত অকল কান্দিছে। দৃষ্টেমান সজনন কৃষ্ণ যুজুৎসুন সমাবস্থিতন সীদন্তি মম গাত্রাণি মুখঞ্চ পরিশস্যতি বেপথস্য শরীরে মে রোমাতি হর্ষ সদায়তে গান্ধিবং সংস্রতে হস্তাৎ তক্ষৈব পরিদজ্যতে। যিজন অৰ্জুনে কান্দিছে, হে কৃষ্ণ, হে কৃষ্ণ, এই যে বিশাল সৈন্যবাহিনী, এইবোৰ দেখি মোৰ শৰীৰ পুৰিছে, গাৰ নোম শিয়ৰি উঠিছে, জিভা শুকাই গৈছে আৰু হাতৰ পৰা গাণ্ডীৱ ধনু খহি পৰিছে আৰু মই যুদ্ধ কৰিব নোৱাৰো। এনেকুৱাজন অৰ্জুনে কবচ কুণ্ডল পিন্ধি অহা কৰ্ণক বলিবীৰ বালিবীৰ অৰ্ধ হনুমান নহ'ব নোপুজিব কৰ্ণৰ সমান। যিজনে মাতৃৰ গৰ্ভত কবচ কুণ্ডল পিন্ধি আহিছিলে, এইজন কৰ্ণক পৰাজয় কেনেকৈ কৰিলে? যিজন ভীষ্ম ইচ্ছা মৃত্যু, কৌৰৱৰ সেনাপতি, মৰিম বুলি নিজেহে মৰিব পাৰে, মাৰিব নোৱাৰে। এই মাৰিব নোৱাৰা ভীষ্মৰূপী ইচ্ছা মৃত্যুক এই পাণ্ডৱে অৰ্থাৎ অৰ্জুনে কেনেকৈ বধ কৰিলে? অশ্বত্থামা অমৰ দ্ৰোণাচাৰ্য, যিজনে অন্য মনস্ক নহ'লে সমৰত পৰাস্ত কৰিব কোনেও নোৱাৰে। এনেকুৱা বীৰক, এনেকুৱা যোদ্ধাক অৰ্জুনে কিদৰে কৰিলে? ভগৱত গীতাই কৈছে অৰ্জুন ভগৱানৰ চৰণত থাকিলে, এইকাৰণে পাৰিলে। শ্ৰোতীৰ্ণ খলু পাণ্ডৱে ৰণ নদী কৈবৰ্তকে কেশৱ। অৰ্থাৎ অৰ্জুনে এইকাৰণে পাৰিলে, চৰণ নেৰিলে। কিমান মায়া দেখুৱালে, চৰণ নেৰিলে। ভগৱান কৃষ্ণই ক'লে মই নিহত্তা, মই অস্ত্ৰ নধৰো। इस युद्ध में मैं अस्त्र नहीं पकड़ता हूं, नहीं लेता हूं, अस्त्र बिना अस्त्र निहत्ता हूं।
অৰ্থাৎ তোমাক কাক লাগে মই নিহত অস্ত্ৰ নধৰো অৰ্জুনে ক'লে তোমাক লাগে স্বৰ্গলৈ অৰ্জুন গ'ল ইন্দ্ৰৰ বজ্ৰ আনিবলৈ উৰ্বশী আহিলে উৰ্বশী আৰু যদিহে উৰ্বশীৰ মায়াত মোহিত হৈ গ'লহেঁতেন তেতিয়াহ'লে অৰ্জুন পথভ্ৰষ্ট হ'লহেঁতেন আৰু উৰ্বশীক অৰ্জুনে ক'লে মা তুমি কেলে আহিলা মা অৰ্থাৎ এই কথাটোকে কৈছে আমাক আমি ভগৱানৰ চৰণত যেতিয়ালৈকে আশ্ৰয়ত থাকিম যি জাতি যি সংস্কৃতি যি সভ্যতাই ঈশ্বৰৰ চৰণৰ আশ্ৰয়ত থাকে ই অবিনাশী আকৌ কৈছো এই কথাটোৱে গীতাই কৈছে যি সংস্কৃতি ঈশ্বৰ কেন্দ্ৰিক হয় কৃষ্ণ এটা সংস্কৃতি আমাৰ সনাতন ধৰ্ম এটা সংস্কৃতি কৃষ্ণ সংস্কৃতি ঈশ্বৰ সংস্কৃতি ই আধ্যাত্মিক সংস্কৃতি সেইকাৰণে ই অমৰ সংস্কৃতি সনাতনৰ অৰ্থটোৱে হ'ল যে যি আগতেও আছিল এতিয়াও আছে আৰু অনাদিকাললৈকে থাকিব এইটোৱে সনাতন সংস্কৃতি আমাৰ প্ৰতিটো কৰ্ম কৃষ্ণ কেন্দ্ৰিক হ'ব লাগিব মনত ৰাখিব কৃষ্ণ কেন্দ্ৰিক যদি কৃষ্ণ পাহৰো কৃষ্ণ যদি বাদ দিওঁ তেতিয়া আমাৰ দুখ আৰু মৃত্যু আৰম্ভ হ'ব এজন মানুহ হাঁহিব নজনা মানুহজন সেইজন মৰা মানুহ জীয়া মানুহ নহয় মনত ৰাখিব মৃত্যু মানে এই শ্মশানত যোৱাটো মৃত্যু নকয় এখন ঘৰত 4টা কমৰা আছে 4টা ৰুম আছে এই 4 ৰুমত যদি 4জন মানুহ থাকে ইজনে সিজনক নামাতে সেইটো ঘৰ নকয় কবৰস্থান কয় मुर्दा भी कुछ बोलता नहीं है और जिंदा भी कुछ बोलता नहीं वो कैसा जिंदा है जी मानुहे हाहिब नाजाने जी मानुहर अंतरत संवेदनता नाई जी मानुहे पितृ ओसरते केकाय आछे बृद्ध पितृ करबात परि आछे जे সেইজন পুত্ৰই যদি সেই পিতৃক মাত নিদিয়ে সেইজন পিতৃক যদি ঘূৰি নাচায় সেইজন পুত্ৰই যদি নিজৰ পত্নীক নুহুধে যে দেউতাই খালেনে যদি সেইজন পুত্ৰই কৰবাৰ পৰা আহি কয় এৰা মোক ভাত দিয়া জিয়া মানুহ নে মৰা মানুহ ये जिंदा है ना मुर्दा है এই কথাটোকে কৈছে যে सोतीर्ण खालु पांडवे रणनदी কৈবৰ্তকে কেশবাহা अर्थात जिमान भयानक संसार নহওক जिमान भयानक शक्ति नाथाকক जी कृष्णर शरणेरे जी कृष्णर शरणत आश्रयत आछे जी आध्यात्मिक जीवन जापन करिছে जी एकात्मतार जीवन जापन करिছে जार समन्वय सम्प्रीति एक भावना आछे जिखन घरत जिखन समाजत जितु जातित एकात्मता आछे तार पृथिवीर कोनो शक्तिये नष्ट करिब नोवारे এইটোৱে আমাক কৈছে ভগৱত গীতাই দ্বিতীয়তে জ্ঞান জগত সেই কথাটোকে কৈছে যে আত্মতত্ত্ব নয়ম আত্মা বলহীন লভ্যতে আত্মবল যাৰ নাই সি কেতিয়াও ঈশ্বৰ নাপায় সি কেতিয়াও জীৱনৰ সুখ নাপায় সি কেতিয়াও জীৱনৰ আনন্দ নাপায় সকলে খুব শান্ত হৈ শুনক जी आत्मज्ञान नाई जी मानुहर आत्मज्ञान नाई आत्म साधना नाथाके সেই মানুহে শান্তি পাব নোৱাৰে আকৌ কৈছো সেই মানুহে সুখ পাব নোৱাৰে ইয়াৰ প্ৰতীক হ'ল ধৃতৰাষ্ট্ৰ গোটেই জীৱনত সুখ নাপালে কেলে
জ্ঞান নাই। ধৃতৰাষ্ট্ৰ অন্ধ। অন্ধ মানে কি? এই চকু দুটা থাকিলে চকু থকা নকয়। এই চকুৰ দ্বাৰা একো দেখা নাপায়। নিজৰ মুখখন দেখা পায় জানো? নাপায়। নিজৰ দোষবোৰ দেখা পায় জানো? नापाए। जिस आंखों से अपने को जो दोग है, जो लेटरा है, उसको देखता नहीं, उसको आंखों थोड़े बोलते हैं क्या? वो कैसा आँख है? अपने को देखता नहीं है। एक कैसा आँख है? अपने को नहीं देखता है। सारा जिंदगी दूसरे को देख देख करके जीवन बिता देता है, लेकिन अपने को देखता नहीं है। कैसा आँख है? एटू सुधिसे। जी चकुरे निजक नेदेखे, जी चकुरे निजर दोषबोर नेदेखे, जी चकुरे निजर मुखखन नेदेखे, এই চকু দুটাকে বিশ্বাস কৰি এই চকু দুটাৰ মাজেৰে আমি জীৱন আগবাঢ়িম। কেনেকৈ আগবাঢ়িম? অকল বেলেগৰ দোষবোৰ দেখো। এইজন কোলা, এইজন বঙালী, এইজন বিহাৰী, এইজন নেপালী, এইজন মাৰোৱাৰী, এইজন অসমীয়া, এইজন আমাৰ মানুহ নহয় দেই, এইজন মোৰ ধৰ্মৰ নহয়, এইজন মোৰ জাতিৰ নহয়, এইজন মোৰ পৰিয়ালৰ নহয়, এইজন মোৰ বংশৰ নহয়, এইজন আপোন নহয়। অৰ্থাৎ এই দুটা চকু যি সমন্বয় নাই, সম্প্ৰীতি নাই, সদ্ভাৱনা নাই, আনক আঁকোৱালি ল'ব নোৱাৰে, আনক ভাল পাব নোৱাৰে, আনক একাত্মতাৰে আগবঢ়াই আনিব নোৱাৰে। এই দুটা চকুৱে আমাক সৰগ নিব নে নৰক নিব? নৰকলৈ নিব। সেইকাৰণে জ্ঞানৰ যোগত কৈছে আমাক যে আত্মতত্ত্ব জনা, আত্মাৰ জ্ঞান লাভ কৰা আৰু প্ৰজ্ঞা শক্তি জাগৰণ কৰা, আৰু প্ৰজ্ঞা শক্তিৰ দ্বাৰাহে মানুহে আচল দেখা পায়। কস্মিন্ন বিজ্ঞতে সর্বমেবং বিজ্ঞতং ভবতি। কাক জানিলে সব জানে, কাক বুজিলে সব বুজিবা, কাক পালে সব পাব পাৰে এজন মানুহে। তেতিয়া সেই ঋষিমুনিয়ে কৈছে, সেই অমৃতময় বাণী কৈছে, একস্মিন বিজ্ঞতে সর্বমেবং বিজ্ঞতং ভবতি। এটা বস্তুক জানিলে, এটা বস্তুক চিনিলে, এটা বস্তুক লাভ কৰিব পাৰিলে সকলো প্ৰাপ্তি হৈ যাব। সেয়া হ'ল আত্মানাং বিদ্ধি। আত্মতত্ত্বক জানিলে। আত্মাই হল পরমাত্মা, আত্মাই হল সৃষ্টির সমস্ত রহস্য, আত্মাতে আছে সমস্ত সৃষ্টির জ্ঞান। আর সেইটোৱে আমাক জ্ঞান জগত কৈছে। জ্ঞান মানে হল শিক্ষা নহয়, আকৌ শিক্ষা জ্ঞান নহয়। এজন শিক্ষিত লোকে শিক্ষা জগতৰ একেবাৰে চূড়ান্ত শিখৰত থকাৰ পাছতো যদি জ্ঞান নাথাকে, সেই শিক্ষা মহাভাৰ হয়। এজন ঐশ্বৰ্য বিভূতিৰে ভৰা, যিমান ঐশ্বৰ্য বিভূতি আছে, যিমান শক্তি সামৰ্থ্য আছে, যদিহে জ্ঞান নাথাকে তেওঁ সুখী হ'ব নোৱাৰে, আৰু তেওঁ অন্তিমত সেইবোৰ মহাভাৰ হৈ পৰে। সেইকাৰণে কৈছে যে আত্মজ্ঞান ব্যতিৰেকে মানুহ সুখী হ'ব নোৱাৰে, আত্মজ্ঞান ব্যতিৰেকে মানুহে শান্তি পাব নোৱাৰে, আত্মজ্ঞান ব্যতিৰেকে মানুহ য'তেই যাওক মানুহৰ আনন্দই পাব নোৱাৰে। ঈশ্বৰৰ আনন্দ বেলেগ কথা। সেইকাৰণে আমাক এই কথাটো জ্ঞান যুগত কৈছে যে আমাৰ মূল বস্তুটো হ'ল আত্মজ্ঞানী হোৱা, আত্মতত্ত্বক জানা, আৰু সেই আত্মতত্ত্বৰ মাজেৰে পৰমাত্মাক অনুভৱ কৰিব পাৰিবা। এতিয়া আমি আজি আহিছোঁ শেষৰ খণ্ডটি। এইটো হ'ল জ্ঞান। এই জ্ঞান শতক হ'ল সপ্তমৰ পৰা দ্বাদশলৈকে। এতিয়া আহিলে আমাৰ ভক্তি শতক। এতিয়া এই ভক্তিৰ কথাখিনি আমি আলোচনা কৰিম। এতিয়া ভক্তিৰ মাজত আকৌ কৰ্ম আছে আৰু জ্ঞান আছে, কিন্তু ভক্তিক প্ৰাধান্যতা দিছে। ভক্তি মানে হ'ল হৃদয়। ভক্তি মানে আমাদের যে হৃদয় আছে, হৃদয় হলো ভক্তির পরম সমুদ্র। এই যে গভীর সমুদ্র, পারাপারহীন সমুদ্র,
যাক যোগতে পারি না এই ভক্তি কোনখানে আছে, আমার হৃদয়ে আছে। অনন্ত কোটি ব্রহ্মাণ্ডকে ভালোবাসলেও আমার হৃদয়ের ভক্তি কমবে না। আমার হৃদয় বল ভক্তির সমুদ্র, তার জন্য আমার হৃদয়ে মহাবিষ্ণু থাকে, প্রেমের আধার থাকে, ভগবান থাকে, আত্মা থাকে, অর্থাৎ পরমাত্মা থাকে। যে ভক্তি হলো আমার হৃদয়ের প্রেম। যে মানুষের বা যে লোকের, যে ভক্তের হৃদয় নির্মল হবে, যে মানুষের হৃদয় পবিত্র হবে, যে মানুষের হৃদয়ে কলুষিত অহংকার অভিমানের মামর থাকবে না, আর এই হৃদয়ে শুধু ভগবান থাকবে, প্রেম রূপী ভগবান। এটাই হলো ভক্তি। আমার ভক্তি সাধনার মূল হলো আমার হৃদয় নির্মল করতে লাগবো। হৃদয় নির্মল, আমার যখন হৃদয় নির্মল হয়ে যাবে, ভগবান আমার হৃদয়ে দর্শন হয়ে যাবে। যখন একটা আয়না যদি সফা হয়ে থাকে, আমার মুখ নির্মল দেখতে পারবো। মলি যখন আয়নায় থাকবো না, একটা গ্লাসে, একটা দর্পণে যখন মলি শূন্য হব, আমার সম্পূর্ণ মুখ প্রতিবিম্ব আমি দেখতে পাবো। তদ্রূপ যদি হৃদয় নির্মল হয়, হৃদয় যদি পবিত্র হয়, হৃদয় যদি বিকার মুক্ত হয়, আর হৃদয়ত থাকা ভগবান আমার খুঁজতে লাগবে না, কই যেতে লাগবো না, হৃদয়ে দেখতে পাবো। তার জন্য চৈতন্য মহাপ্রভু বলেছে, চিত্ত দর্পণমার্জনম। হে মানুষ, হে ভক্ত, শুধু ভগবানকে খুঁজতে লাগে না, তোমার হৃদয়ে ভগবান আছে, শুধু মলি দূর করো। বিকারের মলি, অহংকারের মলি, অভিমানের মলি, এই যেগুলো লোভ লালসার মলি, হৃদয়ের আয়নায় চিত্তরূপী দর্পণ মার্জন করো, পবিত্র করো। আর ভক্তি অর্থাৎ ভাগবত কোনখানে আছে? এইখানে আছে। ভাগবত হলো ভক্তি, আর ভক্তি আছে এইখানে। কি রূপে আছে? ভাবনা রূপে আছে। একটা মেয়ের ছেলের প্রতি যে ভাবনা, আমেরিকায় থাকলেও ছেলে বুকুর মাঝে থাকে। একটা যদি মায়ের ছেলে যদি আমেরিকায় থাকে, যে মায়ের ভাবনায় থাকে, আমেরিকা থাকে না প্রতিক্ষণ। অর্থাৎ গোপী ভগবানকে বলেছে, কি বলেছে? যে আমার হৃদয়ের ভাবনা থাকি তুমি বেড়ে যাও, তখন দেখব। তুমি আমার হৃদয়ে জিয়া তোমাকে ধারণ করছি প্রেমের দ্বারা, ভাবনার দ্বারা, পবিত্র ভক্তির দ্বারা, আর আমার হৃদয়ে সারি যাও, তখন তোমাকে বলবো কত বল আছে। এজন ভক্তর হৃদয়ের পৰা যেনেকৈ ভগৱান যাব নোৱাৰে, আৰু সেইদৰে আমাক কৈছে, ভগৱত গীতাই কৈছে যে ভক্তি কৰিবলৈ সন্ন্যাসী হ'ব নালাগে, ভক্তি কৰিবলৈ কৰবাত যাব নালাগে, বৃন্দাবন যাওক, নয়ন তৃপ্তি কৰক, ইতিহাসে গৰকা, সেই ইতিহাসৰ ভগৱানৰ লীলাসমূহ স্মৰণৰ কাৰণে, দৰ্শনৰ কাৰণে, নয়ন তৃপ্তিৰ কাৰণে। আৰু কিন্তু ভগৱানক পাবলৈ বৃন্দাবনলৈ যোৱাৰ কিছু প্রয়োজন নাই। হৃদয় বৃন্দাবনে আছে ভগবান, তার জন্য গীতায় বলেছে যোগ করো। এ হলো ভক্তি যোগ। যোগ করো অর্থাৎ ভাবনা দিয়ে যোগ করো, অখণ্ড ভাবনা। আচ্ছা, সময় যখন আমার আসবে যে হে কৃষ্ণ তুমি কত সুন্দর, তুমি কত সুন্দর লীলা করছো, ব্রজধামে করছো, গোপীর সঙ্গে করছো, মা যশোদার সঙ্গে কত 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 সুন্দর সুন্দর লীলা করে মানুষের হৃদয়ে আমার ভাবনায় কত প্রেম দিয়েছো, কত আনন্দ দিয়েছো, তুমি কত সুন্দর। এইগুলো ভাবতে লাগে ভগবান কৃষ্ণর। আর সেইটুয়ে হল আমাক কৈছে ভক্তি। এর হৃদয় নির্মল হলে
সবাইকে একে দেখবো না, সবার মাঝেতো আত্মা আছে। আমার যদি হৃদয় নির্মল হয়, সকলকে আমি আত্মা দেখিম নে নেদেখিম? সকলৰে প্ৰতি প্ৰেম আহিব নে নাহিব? কাৰোবাৰ দুখত কষ্ট হ'ব নে নহ'ব? হ'ব নে নহ'ব? জীবের প্রতি দয়া, জীবের প্রতি করুণা, জীবের প্রতি ভালোবাসা যদি জীবের প্রতি হয়, দেহের প্রতি ভালোবাসা নেই। যি মানুহে দেহক ভাল পায়, সেই ভাল পোৱাত স্বাৰ্থ থাকে, সেই ভাল পোৱাত আসক্তি থাকে, সেই ভাল পোৱাত বাসনা থাকে। এয়া জানো ভাল পোৱা? দেহৰ ভাল পোৱাটো ভাল পোৱা নকয়, দেহৰ প্ৰেম প্ৰেম নকয়। দেহৰ প্ৰেমত স্বাৰ্থ আছে, দেহৰ প্ৰেমত লালসা আছে, দেহৰ প্ৰেমত আসক্তি আছে। আৰু আজি বৰ্তমান সময়ত জীৱৰ আমাৰ ডেকা গাভৰুৰ প্ৰেম, এয়া হ'ল দেহৰ প্ৰেম। এয়া স্বামী ভাৰ্যাৰ জীৱৰ প্ৰেম, এয়া হ'ল দেহৰ প্ৰেম। যাৰ কাৰণে সেই এখন এখন সুন্দৰ সংসাৰ নৰকলৈ ৰূপান্তৰ হৈছে। কেলে হৈছে? দেহৰ প্ৰেম। দেহৰ প্ৰেমত কলুষিত আছে। সেইকাৰণে আমাৰ বিবাহ সংস্কৃতি হ'ল হৰ গৌৰী, আত্মাৰ মিলন, দেহের মিলন নেই। দেহের মিলনটো কুকুর মেকুরির মাঝে হয়, পশুর মাঝেরে দেহর মিলন হয়। আমার মানুষের ভারতীয় সংস্কৃতি, ভারতীয় সভ্যতায় কইছে আত্মার মিলনে হলো স্বামী ভার্যার মিলন। কেলে? শিব ভগবানের এই বায়া সাইড প্রকৃতি, ডাইনা সাইড পুরুষ। যার জন্য শিব ভগবানকে কয় অর্ধ নারীশ্বর, আধা নারী আধা পুরুষ। আর ভগবান কৃষ্ণ তমেব মাতাস্য পিতা তমেব, তুমিই মা তুমিই বাবা। অর্থাৎ এটা স্বামী ভার্যা, পুরুষ আৰু প্রকৃতি এক তত্ত্ব, এক তত্ত্ব। পুৰুষ আৰু প্ৰকৃতি হইবা একমতি, তেতিয়াহে সিজিব হৰিত ভকতি। দেহক অত্যাচাৰ নকৰিব, দেহ মন্দিৰ, আত্মা হল মন্দিৰৰ বিগ্ৰহ। যি মানুহে সাধা খায়, যি মানুহে ধপাত খায়, যি মানুহে শিখৰ খায়, যি মানুহে ড্ৰাগছ খায়, যি মানুহে এইটোৰ নাম ল'ব নাপায়, এইবোৰ খায় সেইজনে, অৰ্থাৎ যি শৰীৰক মাৰে, যি শৰীৰক অত্যাচাৰ কৰে, যি শৰীৰক নষ্ট কৰে, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো ভক্তি নাই। আধা মাৰি পেলাই আধাক ভাল পালে হ'ব জানো? আধা যদি মৰিয়ে যায়, আধা যদি মৰিয়ে যায়, তে আধা জীয়াই থাকিলে কিবা লাভ হ'ব? পেৰালাইছিছ। এইকাৰণে কৈছে যে প্রকৃতি আৰু পুৰুষ, প্রকৃতি হল শরীর মন, পুৰুষ হল আত্মা। স্বামী বিবেকানন্দই কৈছে তুমি ভগৱানক ভাল নাপালেও আপত্তি নাই, নিজক ভাল পাবা। নিজে ড্রাগস খাই, নিজে নিশা খাই, নিজে বেয়া বেয়া চিন্তা কৰি, নিজে চৰিত্ৰ নষ্ট কৰি, নিজৰ ব্যক্তিত্বক বিসৰ্জন দি তুমি ভগৱানক ভাল পাই একো লাভ নাই। তুমি নিজেই নষ্ট হৈ গৈছা। নিজে নাথাকিলে ভগৱান কেলে? তুমি যদি নিজেই নাথাকা, তুমি যদি নিজেই নষ্ট হোৱা, আৰু ভগৱান থাকিলে কি কামত আহিব? তুমি নিজে থাকা, তুমি নিজেই ভাল হোৱা, তুমি নিজেই ভগৱান হৈ যোৱা। এই কাৰণে ভগৱান লাগে। হয়নে নহয়? হয়নে নহয়? হলে হাত চাপৰি মাৰিব লাগিব। এমনি এমনি বসে থাকলেতো হবে না, ঘুম আসবে। এনে এনে বহি থাকিলে টোপনি আহিব। সেইকাৰণে মাজে মাজে হাত চাপৰি মাৰিব। আৰু হাত চাপৰি মাৰিলে কি হ'ব? এইটো পালিব লাগিব। গীতা থিওৰি আৰু প্ৰেক্টিকেল। থিওরি মানে জ্ঞান, প্র্যাকটিক্যাল মানে আপনি আচরণ। এই শুনলে হবে না, এই যে গীতা ভাগবত শুনলে হবে না, জ্ঞান
শুনলে হবে না, এ পাল্টে হবে, আচরণে আনতে হবে, আর ব্যবহারিক জীবনে ইয়াক প্রতিফলন ঘটাইতে হবে। তখন গীতা আপনার গীতাময় হয়ে যাবে, তখন আপনি ভাগবত হয়ে যাবে, মহাভাগবত। একটা ছোট কাহিনী, এটা সৰু অকমানি কাহিনী এটা কম। কাহিনীটোৰ লগত অকমান সংযোগ আছে। আমি কেতিয়াবা কেতিয়াবা সংসাৰৰ শিক্ষিত লোকসকলে শিক্ষা নোহোৱা খাটি খোৱা মানুহবিলাকক খুব ধ্যান দি শুনিব, একো নজানে বুলি ভাবোঁ। আমি বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আহৰণ কৰি আমি কিছু লোকে, সকলো নহয়, শিক্ষিত লোকে এই গাঁৱৰ শিক্ষা নোহোৱা অশিক্ষিতখিনিক একো নাজানে বুলি ভাবে। মানে পণ্ডিতে, এইটো পণ্ডিত বুলি কয়, পণ্ডিতে এই খাটি খোৱা মানুহখিনিক সদায় মূৰ্খ বুলি ভাবে। এইটো ভাবে, বহুতে ভাবে। সেইকাৰণে চাব, বহুত ভাল ভাল শিক্ষিত লোকে যদি দোকান এখনলৈ যায়, আপুনি ৰৈ থাকিব, সকলোৱে নহয়, আকৌ কৈছোঁ, যিখিনিৰ জ্ঞান নাই, শিক্ষা আছে, এইখিনি কথা কৈছোঁ। এই যে ডাঙৰ বয়সস্থ, তেওঁ দেউতাকৰ নিচিনা বয়সৰ মানুহ এজনে দোকানত আছে, তেওঁক ব্যৱহাৰটো সাধাৰণতে কৰে, ঐ এই বস্তুটোৰ দাম কিমান? কৰে নে নকৰে? কেলে কৰে বাৰু? নিজৰ পত্নীক তই বুলি মাতে, আৰু পত্নীয়ে আকৌ আপুনি বুলিব লাগে। কেলে? পত্নীক তুচ্ছ ভাৱনাৰে ভাবে। তই মানে স্বামী আৰু ভাৰ্যা এক মৰ্যাদাৰ আসনত আছে, বাওঁফালে ভাৰ্যা, সোঁফালে স্বামী। এতিয়া আমি এই কাহিনীটো কৈছোঁ। এজন পণ্ডিত সমাজৰ মৰ্যাদা পোৱা, সমাজৰ মান সন্মান পোৱা, এনেকুৱা এজন পণ্ডিত এদিন এটা নদীৰ ঘাটত উপস্থিত হ'ল। পণ্ডিত আৰু ঘাটত আছে নাৱৰীয়া এজন। নাৱৰীয়াজনক ক'লে পণ্ডিতে, হেৰা নাৱৰীয়া, এই নৈখন তুমি মোক পাৰ কৰি দিব পাৰিবানে? বোলে প্ৰভু পাৰিম, আহক, মোৰতো এইটোৱে কাম। मैं सारा दिन तो एक घाट में रहता हूँ, आदमी को इस पार उस पार करता हूँ, और जो मिलता है ये हमारा छोटा सा परिवार चल जाता है, ये हमारा काम, डेली काम। पंडित बहिले, বহাৰ পাছত পণ্ডিত মানে হ'ল য'তে ত'তে নিজৰ পণ্ডিত্যখিনি প্ৰচাৰ কৰিবলৈ যত্ন কৰে। সুধিলে, এৰা নাৱৰীয়া, তুমি বাৰু এটা কথা কোৱাচোন, এই যে ওপৰত যে দেখিছা এই সৌৰ জগত, এই যে সূৰ্যক কেন্দ্ৰ কৰি এখন জগত আছে, এইখনৰ নাম হ'ল সৌৰ জগত। এই সৌৰ জগত মানে কি বাৰু তুমি কোৱাচোন? নাৱৰীয়াক প্ৰশ্ন সুধিছে, সৌৰ জগত মানে কি? নাৱৰীয়াই ভাবিছে, আৰে যে প্ৰভু মহাশয়, এই সৌৰ জগত মানে ইমান ডাঙৰ কথা আমি নাজানো, ইমান ডাঙৰ কথা আমি নাজানো, লিখা পঢ়া আমাৰ নাই, কিন্তু এটা কথা জানো। বোলে কি জানা? ৰাতিপুৱা সূৰ্য উদয় হয় আৰু আমাকো বিচনা এৰিবলৈ কয়। গোটেই দিনটো সূৰ্য গৈ থাকে আৰু আমাক গোটেই দিনটো কাম কৰিবলৈ কয়, আৰু সন্ধিয়া সূৰ্য অস্ত যায়, আমাকো এমুঠি খাই শুই থাকিবলৈ কয়। তো পণ্ডিতে ভাবিছে, হায়, সৌৰ জগত, নিহাৰিকা, হাতীপতি, কেনেকুৱা
এটা ৰহস্যময় সৌৰজগতৰ কথা তুমি কি কৈছা সূৰ্য উদয় হ'ব তুমি বিছনাৰ পৰা উঠিবা আৰু সূৰ্য দিনটো গৈ থাকিব তুমি কাম কৰি থাকিবা আৰু সূৰ্য অস্ত যাব তুমি খাই লৈ শুই থাকিবা হায় 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 তোমালোকে একেবাৰে জ্ঞান নাই দেই তোমালোকে একো জ্ঞান নাই বোলে আমাৰ জ্ঞান মানে কি ইমানটোৱে জানিছো ঠিক আছে বাৰু আৰু অলপ গ'ল আৰু অলপ দূৰ যোৱাৰ পাছতে পণ্ডিতে আকৌ সুধিলে এৰা নাৱৰীয়া বাৰু ঠিক আছে তুমি সৌৰজগত নোৱাৰিলা কথা নাই আৰু এবাৰ কোৱাচোন বোলে ৰসায়ন শাস্ত্ৰ কি নাৱৰীয়া কৈছে বোলে প্ৰভু আমি ইমান নাজানো নহয় আমি সাধাৰণ মানুহে কিন্তু এটা কথা জানো বোলে কি জানা কুঁহিয়াৰ চেপিলে ৰস ওলায় আৰু কুঁহিয়াৰ পেৰিলে ৰস ওলায় আৰু কুঁহিয়াৰৰ ৰসটো গৰম কৰিব লাগে জুইত আৰু যেতিয়া গৰম কৰিব ইয়াকে জুলীয়া মিঠৈ কয় আৰু এই জুলীয়া মিঠৈ কোমল চাউল লগত যদি দৈ গাখীৰ দিয়ে আৰু এটা যদি জাহাজী কল ভাঙি লয় আহা আপুনি খাই চাব পণ্ডিতৰ মূৰ গৰম কৰি দিছে আৰে কি কথা কৈছে হে ৰসায়ন শাস্ত্ৰ বোলে সেইটোৱে জানিছো আৰু তাতকে বেছি নাজানো আৰু কিছু দূৰ গ'ল যোৱাৰ পাছত আকৌ প্ৰশ্ন কৰিলে মানে টাইম পাছ অৰ্থাৎ মুখ চুপুতি বহুত জ্ঞানী মানুহে সৰু সৰু মানুহক বহুত তুচ্ছ ভাৱনাৰে এইবোৰ চুপুতি মাৰে যিজন মানুহ যিমানৰ তাৰ মাজতো জ্ঞান ল'ব লাগে সৰু সৰু মানুহৰ মাজত ডাঙৰ ডাঙৰ জ্ঞান আছে ডাঙৰ ডাঙৰ মানুহৰ মাজত ডাঙৰ ডাঙৰ অজ্ঞানতা সোমাই আছে এই কথাটোৱে আমাক কৈছে গীতা ভাগৱতৰ তুমি বহুত জ্ঞানী হ'ব নালাগে কিন্তু তুমি প্ৰকৃতিৰ নিয়ম আৰু নীতি প্ৰকৃতিৰ নিয়মৰ লগত জীৱন আগবঢ়াই লৈ যোৱা তোমাৰ সেই জ্ঞানে হ'ল মানুহৰ সকলোতকৈ ডাঙৰ জ্ঞান প্ৰকৃতিৰ মাজেৰে প্ৰকৃতিৰ নিয়ম উলংঘন কৰিবা এইবাৰ প্ৰশ্ন কৰিলে বাৰু ঠিক আছে মই জানো তুমি নোৱাৰা কিন্তু টাইম পাছ কৰিছো এইবাৰ কোৱাচোন যে স্বৰ কেই প্ৰকাৰৰ স্বৰ শংকৰ গুৰুৱে যে স্বৰৰ দ্বাৰা আকাশী গংগা নমাই আনিছে টানচেনে পানী গৰম কৰি দিছে কুঁৱাৰ পানী স্বৰ কেই আৰে প্ৰভু সেইটো আমি সব জানো মই জানো মোৰ ল'ৰা ছোৱালীও জানে বোলে কেই প্ৰকাৰৰ কাণতলীয়া স্বৰ বন্দা স্বৰ কাণতলীয়া স্বৰ বন্দা স্বৰ এইটো আমাৰ চবে জানে পণ্ডিতৰ টিকনি দাং খাই গৈছে আৰু হায় 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 তোমালোক মহামূৰ্খ তোমালোকৰ কাৰণে পৃথিৱীৰ বোজা অশিক্ষিত মানুহ তোমালোক পৃথিৱীৰ বোজা পৃথিৱীৰ ভাৰ তোমালোকৰ কাৰণে আজি পৃথিৱী এই বোজা হৈছে তোমালোক সঁচাকৈ দেই কি যে জীৱন তোমালোক যে কি মানুহ জ্ঞান নাই বুদ্ধি নাই বোলে প্ৰভু আৰু সিমানে জানিছো আৰু কিছু দূৰ আগবাঢ়ি গ'ল নদীৰ মাছ পালে আহিলে ধুমুহা আৰু যেতিয়া ধুমুহা আহিলে নাও তুলুং ভুতুং ধুমুহাত নাও তুলুং ভুতুং আৰে নাওৰীয়া নাও ধৰা আৰে প্ৰভু ইমান ডাঙৰ ধুমুহা নাও কেনেকৈ ধৰিম বোলে ধৰা এতিয়া নাও ডুবিব আৰু সেইকাৰণে প্ৰভু এতিয়া জাপ মাৰক সাঁতুৰি পাৰ হ'ব লাগিব আৰে মই জাপ মাৰিব নাজানো আৰে নহয় নাজানিলে কি হ'ব ধুমুহা নাও কেতিয়াও নাথাকে নাও লুটি খাব গতিকে জাপ মাৰক মই জাপ মাৰিলোৱে আপুনি জাপ মাৰক নহ'লে ডুবি থাকিব বোলে নাই মই নাও পানীত সাঁতুৰিব নাজানো মোক ৰক্ষা কৰা মোক উদ্ধাৰ কৰা তেতিয়া নাৱৰীয়াই কৈছে যে আপুনি ৰসায়ন শাস্ত্ৰ মাতক নাৱৰীয়াই কৈছে আপুনি পণ্ডিত মহাশয় আপুনি ৰসায়ন শাস্ত্ৰ মাতক আপুনি সৌৰজগত মাতক আৰু আপুনি স্বৰ্গ মাতক পণ্ডিত মৰি থাকিলে নাৱৰীয়া বাচি গ'ল
পণ্ডিত সেইকাৰণে কৈছে এই বৰ ডাঙৰ কথা বাস্তৱ জীৱনটো যিজন মানুহে সুন্দৰ কৰিলে বাস্তৱ জীৱনটো স্বামী ভাৰ্যা পুত্ৰ কন্যাৰ মাজেৰে যি সুন্দৰ এটা জীৱন গঢ়িব নোৱাৰিলে বাস্তৱ সংসাৰখন যি অমৃতৰ সন্তান অমৃতৰ পৰিয়াল বনাব নোৱাৰিলে যিটো পৰিয়ালৰ মাজত আপুনি জন্ম হ'ব মৃত্যু হ'ব যিটো পৰিয়ালৰ মাজত থাকিব সেই পৰিয়ালটো যদি আত্মিক সম্বন্ধ গঢ়িব নোৱাৰিলে বাস্তৱ জীৱনটো সুন্দৰ কৰিব নোৱাৰিলে আপুনি যিমান শিক্ষিত হওক যিমান ঐশ্বৰ্যশালী হওক সকলোবোৰ মিছা হৈ যাব সেইকাৰণে ভগৱত গীতাত কৈছে বাস্তৱ জীৱনটো সঁচা বাকীবোৰ মিছা এজন এজন পুৰুষৰ মাজত পুৰুষত্বৰ এটা মাত্ৰ চিনাকি নিজৰ ভাৰ্যাক সুখী কৰি ৰাখিব পাৰিছে নাই এইটো ডাঙৰ কথা আকৌ এজন পুৰুষৰ পৰীক্ষা আপুনি পুৰুষত্বক প্ৰয়োগ কৰি এগৰাকী ভাৰ্যাক সুখী কৰিব পাৰিছে নাই এজন পুৰুষে এগৰাকী ভাৰ্যাক কাৰোবাৰ বুকুৰ মাজৰ পৰা লৈ আনে বুকুৰ মাজৰ পৰা মৰমৰ মাজৰ পৰা এজন পিতৃ মাতৃয়ে সেই কন্যাগৰাকীক জীৱনৰ সৰ্বস্ব ত্যাগ কৰি পঢ়াই শুনাই মানুহ কৰি টকাই পইচাই অলংকাৰে ফাৰ্নিচাৰে যে সেই এজন পুৰুষৰ হাতত অৰ্পণ কৰি দিয়ে আপুনি সেই পিতৃৰ মৰম সেই মাতৃৰ মৰম সেই ভাতৃৰ মৰম সব এৰি আহিছে আপোনাৰ ওচৰলৈ সব এৰি আহিছে মাকক এৰিছে ভায়েকক এৰিছে পৰিয়ালক এৰিছে নিজৰ গোত্ৰ এৰিছে নিজৰ উপাধি এৰিছে সৰ্বস্ব ত্যাগ কৰি এজন স্বামীৰ ওচৰত আহি জীৱনৰ সৰ্বস্ব দিছে আপুনি সেইটো যদি নুবুজে আপুনি যদি সেইটো নুবুজে তেতিয়াহ'লে আপুনি ভগৱানক কেনেকৈ বুজিব বাৰু এগৰাকী ভাৰ্যাৰ ত্যাগ যদি বুজি নাপায় আপুনিতো 300 মানুহ লৈ গৈ বিয়া পাতিবলৈ যায় এজনী কন্যাই অকলে গুচি আহে এজন দৰাই যেতিয়া যায় দৰা হৈ যায় 300 মানুহ লৈ যায় আৰু এগৰাকী বোৱাৰী এজনী ছোৱালী বোৱাৰী হৈ অকলে অকলে আহে এইবোৰ বুজিব এইবোৰ ভক্তি নিজৰ পৰিবাৰক যদি হৃদয়েৰে নুবুজে নিজৰ পুত্ৰই যদি পিতৃ মাতৃক নুবুজে দেখা ভগৱান কি ভগৱত গীতাত কৈছে শ্ৰীমদ ভাগৱতত কৈছে বেদান্তই কৈছে উপনিষদে কৈছে ব্ৰহ্মসূত্ৰই কৈছে দেখা ভগৱান হ'ল পিতৃ মাতৃ যি সন্তানে পিতৃ মাতৃৰ ত্যাগ নেদেখে যি সন্তানে পিতৃ মাতৃ দিয়া জীৱনৰ সৰ্বোত্তম উপহাৰ নেদেখে সেইজন পুত্ৰই ভগৱানক কোটি জন্মত বিচাৰিলেও ভগৱানক নাপায় প্ৰথম দেখা ভগৱান দেখা জগতৰ মাজেৰে হে নেদেখা জগত দেখা জগতখন সঁচা জগতখন সেই যিখন জগত আমি নেদেখো দেখা দেৱী আমি দেখা দেৱী হ'ল মোৰ পত্নী গৰাকী যদি দেখা দেৱী গৰাকী সদায় গালি পাৰি নেদেখা ভগৱতীৰ পূজা কৰিলে দুৰ্গা পূজা কৰিলে এইটো কামত আহিব নেকি এই যে বাল গোপাল আপোনাৰ ঘৰত থকা এইটো বাল গোপাল ভাল বস্তু খুৱাওক ভাল মৰম কৰক ঈশ্বৰময় ভাৱনা কৰক তাৰ মাজত গোপালক সৃষ্টি কৰি দিয়ক তেতিয়াহে আপুনি গোপালৰ পূজা হ'ব হাকাৰ গোপালক আপুনি থাপ্পৰ লগাইছে আৰু বিগ্ৰহ গোপালক গৈ পূজা কৰিছে এইটো ভক্তি হ'ব জানো এইটো নহ'ব এই কথাটোৱে বুজাইছে আমাক
যে আমার চিনাকি হল, আমার জ্ঞানৰ চিনাকি, আমার হৃদয়ৰ চিনাকি, আমার বুদ্ধিৰ চিনাকি, আমার বিবেকৰ চিনাকি হল আমি গৃহস্থী। আমার গৃহস্থীৰ মাজতে আমার পৰিচয় হ'ব লাগিব। মোৰ গৃহস্থী ঘৰখন স্বামী ভাৰ্যা পুত্ৰ কন্যাৰ মাজত মই কিমান সমন্বয়, কিমান সম্প্ৰীতি, কিমান আধ্যাত্মিকতাৰে আমি পৰিয়ালটোক গঢ়িব পাৰিছোঁ, আৰু তেতিয়াহে মোৰ ভকতি হ'ব। তেতিয়া ঈশ্বৰক খুজিব নালাগে আশীৰ্বাদ, ঈশ্বৰক ক'ব নালাগে যে প্ৰভু মোক আশীৰ্বাদ দিয়ক, ঈশ্বৰক ক'ব নালাগে প্ৰভু মোক কৃপা কৰক। আপুনি আপোনাৰ পৰা কৃপা হৈ যাব, প্ৰভু মাত্ৰ নিমিত্ত হৈ থাকিব। এই কথাটোকে ভক্তিৰ মাজেৰে ভগৱান কৃষ্ণই আমাক বুজাইছে। আৰু তাৰ পাছতেই